বহাগ নাহতে আমাৰ গাত কিন্তু বিহু লাগিলেই। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটা মিনি ব্লগলৈ। ডিউটিৰ পৰা সোনকালে আহি মেলি ভাতকেইটা খাই আমি যাব লৈছোঁ চুকাফা হস্পিটেললৈ, কাৰণ আমাৰ লগৰ নৱনীতৰ আজি অপাৰেশ্যন এটা আছেই। গতিকে যিমান পাৰোঁ সোনকালে যাওঁ বুলি আমি গোটেইকেইটা ওলাইছোঁ, কাৰণ তাৰ লগত অকল মানুহজনীহে আছে। গতিকে আমি তাড়াতাড়ি গৈ এয়া চুকাফা পালোঁ। চুকাফালৈ পিছে আমি গোটেইকেইটা আজিহে প্ৰথম আহিছোঁ। খুব ধুনীয়া লাগিছে পৰিৱেশটো, ইমানেই ধুনীয়া, বহুত চাফ চিকুণ হস্পিটেলখন। আৰু আমি দৌৰা দৌৰিকৈ গৈ ভিতৰ পালোঁ, মানে অপাৰেশ্যন অলৰেডি হৈয়ে গ'ল। আৰু আমি অকণমান সময় বহিলোঁ, যিহেতু ICUত আছে, তাত সোমাব নিদিয়ে। অলপ পিছতে লৈ আহিব। এইফালে নৱনীতৰ বেটা একদম অৱস্থা বেয়া, দৌৰি আছে সি। আৰু অলপ পিছতে নৱনীতক কেবিনলৈ শ্বিফ্ট কৰিলে, সি অকণমান সুস্থ হৈছে। আৰু তাৰ খবৰ লৈ আমি দৌৰা দৌৰিকৈ আকৌ কলনীলৈ আহিলোঁ, যিহেতু আজি বিহুৰ প্ৰেক্টিছ আমাৰ ঢুলীয়া কাৰণে। বিহুৰ প্ৰেক্টিছ শেষ হোৱাৰ পিছত লুকুবাই এতিয়া গোটেইকেইটাকে আমাৰ মিনি শ্বপিঙলৈ লৈ গৈ আজি লেমন টি খুৱাব বোলে। আৰু গোটেইকেইটা গ'লোঁ আৰু লেমন টি আৰু বিস্কুট লৈ ল'লোঁ। ইমান ধুনীয়া লাগিছে চাহকাপ খাই। বাকী আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।